প্ৰসংগটো জাতীয়তাবাদ অসম জাতীয়তাবাদ এটা ফুটুকাৰ ফেন মই সেইকাৰণে স্পষ্টভাৱে কৈছোঁ পইচা মোক দিয়ে মায়ে নহ'লে ডিম পিটি একদম অমিত বৰুৱা ডাঙৰীয়াই যিটো অভিযোগ উত্থাপন কৰিছিল যে তেখেতক আমি ভাড়া দিয়া নাই প্ৰথম কথা আমি তেখেতক ভাড়া প্ৰপাৰলি দিছোঁ আৰু তেওঁলোকক মই কৈছোঁ আপোনালোকৰ কাৰণে মই বেলেগ এটা মিটাৰ বহাই দিম আৰু মই মিটাৰ এটা বহাই দিছোঁ আপোনালোকে চাব পাৰে মিটাৰ এটা প্ৰথম কথা তেখেতে আমাক ছেপাৰেট মিটাৰৰ একো বিল আজিলৈকে দিয়া নাই আৰু বিল কিমান হয় 1200 টকা 1300 টকা বৰ বেছি 1500 টকা যিটো পাৰ্টিয়ে 80,000 টকা পাৰ মান্থ আপোনাক দিব পাৰে সেই পাৰ্টিটোৱে 1200 টকা আপোনাক দিব নোৱাৰিব নেকি আৰু তেওঁলোকে যে ইমান দিনত ইমান মানুহ আহি গা চা ধুলে হেৰি কৰিলে সেইটো কাৰণে মোৰ বেলেগ মিটাৰ আছে সেইটো মই পকেটৰ পইচা দি আছোঁ এতিয়া সেইটো পইচাও যদি দিবলৈ টান পাই তেতিয়া বেয়া কথা হ'ব ইয়াত কোনো জেগাতে এই কথাটো লিখা নাই যে তেখেতক আমি ৱাটাৰ চাৰ্জ বুলি কিবা চাৰ্জ দিব লাগিব তেখেতক আমি ফিক্স চাৰ্জ বুলি কিবা চাৰ্জ দিব লাগিব কাৰণ তেখেতৰ লগত আমাৰ এগ্ৰিমেণ্ট মতে যি হৈছে সেইমতেহে আমি পে'মেণ্ট কৰিম আপুনি যদি আমি আপোনাক দিয়া নাই আপুনি কোৰ্টত যাব লাগিছিল আপুনি আমাক লিগেল ন'টিছ পঠিয়াব লাগিছিল আপুনি সংবাদ মাধ্যমত কিয় গ'ল স্পষ্ট কথা জাতীয়তাবাদ মানে মোৰো জাতীয়তাবাদ মানে জাতীয়তাবাদ কাৰো ব্যক্তিগতবাদ হ'ব নোৱাৰে তেখেতসকলে যিবিলাক প্ৰতিনিধি চিলেক্ট কৰিলে তেওঁলোকৰ আপুনি ব্লেকগ্ৰাউণ্ড চাই লওক তেওঁলোকে কিহৰ পৰা কি কৰি টিকেট কিনি লৈ গৈছে ইয়াতে টিকেট বিকাৰ কাৰণে এছামে বেনিফিট পাইছে সেইকাৰণে হেলিকপ্টাৰটো উঠিব পাৰিছে একদম মুখ ঠেকেচা এইটো কাৰণে খালে এটা জাতীয় পাৰ্টীয়ে কা আন্দোলনত জড়িত হৈ ইমান ধুনীয়া কৰি বস্তুটো গঢ় দি তুলি আনিছিল মাজতে হাইজেক কৰি দিলে হাইজেক কিয় হৈ গ'ল তাৰমানে নিৰ্বাচনীৰ বতৰত মানুহ হাইজেক হৈ যায় সঁচা মিছাটো কাগজে ক'ব কাগজ আছে এইখিনি আপোনাক মই ক'ম কিন্তু তাৰ আগতে এটা কথা কৈ লওঁ এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা যে যি সময়ত অসমৰ লাখ লাখ মানুহৰ সংস্থাপনহীন হৈছে মানুহৰ ব্যৱসায় বাণিজ্য বন্ধ হৈছে মানুহ কোভিডত আক্ৰান্ত হৈ দুগৰাকী বিধায়কসহ বহুত বিশিষ্ট ব্যক্তিসহ শ মানুহ ইতিমধ্যে প্ৰাণহানি হৈছে হস্পিটেলবিলাকত উপযুক্ত বিচনা নাই প্ৰপাৰ চিকিৎসা ব্যৱস্থা নাই ভেকচিন ল'ব পৰা নাই মানে হাহাকাৰ হৈছে গাঁওবিলাকত সৰু সৰু চহৰবিলাকত ভেণ্টিলেশ্যনৰ ব্যৱস্থা নাই তেনেকুৱা সময়ত জাতীয় পৰিষদে কোনোবা এজনক 2200 টকা 22,000 টকা এটা দিব পৰা নাই এইটো যে বেছি ইম্পৰ্টেণ্ট নিউজ সেইটোতকৈ এই কথাটো ভাবি পেলাই মোৰ বৰ পুতৌ উপজিছে মই বৰ আচৰিত হৈছোঁ আমি আচৰিত হৈছোঁ এতিয়া কথাটো হ'ল অমিত বৰুৱা ডাঙৰীয়াই যিটো অভিযোগ উত্থাপন কৰিছিল যে তেখেতক আমি ভাড়া দিয়া নাই প্ৰথম কথা আমি তেখেতক ভাড়া প্ৰপাৰলি দিছোঁ আৰু ভাড়া যে আমি তেখেতক প্ৰপাৰলি দিছোঁ তাৰ এইকেইখন হৈছে ভাড়া ৰিচিপ্ট এই ৰিচিপ্টখন যদি আপুনি জুম কৰে মই আপোনাক দেখুৱাওঁ যে এইখন হৈছে মে' মাহৰ মানে চলিত মে' মাহৰ ভাড়া ৰিচিপ্ট তাৰ আগৰখন হৈছে এপ্ৰিল মাহৰ ভাড়া ৰিচিপ্ট এনেকৈ প্ৰতিটো মাহৰ ভাড়া ৰিচিপ্ট আমাৰ আছে তাৰমানে সময়মতে প্ৰতি মাহৰ 7 পৰা 9 তাৰিখৰ ভিতৰত আমি তেখেতৰ ভাড়া আদায় কৰি দিওঁ তেখেতৰ লগত আমাৰ এগ্ৰিমেণ্টটো আছিল এইটো যে তেখেতক আমি 3 লাখ টকা এডভান্স দিছিলোঁ আৰু প্ৰতি মাহে ভাড়া আমাৰ 80,000 টকা ধাৰ্য হৈছিলে আৰু নিয়ম এইটো যে 3 লাখ টকা যিটো এডভান্স দিছোঁ তাৰ পৰা প্ৰতি মাহে 30,000কৈ কাটিব আৰু আমি তেখেতক 50,000 টকা দিম সেইমতে আমি তেখেতক ইমান দিনে এটা দিনো হেৰফেৰ নকৰাকৈ আমি সেই টকাটো তেখেতক দি আহিছোঁ আমাৰ দলে এইটো দি আহিছে আমাৰ এতিয়া কথাটো হ'ল তেখেতে অভিযোগ কৰিছে যে আমি তেখেতক ইলেক্ট্ৰিচিটি বিল দিয়া নাই এইখন হৈছে মই আপোনাক দেখুৱাওঁ এইখন হৈছে তেখেতৰ লগত অমিত বৰুৱা ডাঙৰীয়াৰ লগত আমাৰ দলৰ কৰা এগ্ৰিমেণ্ট ইয়াত অমিত বৰুৱা ডাঙৰীয়াই চাইন কৰিছে এইটো অমিত বৰুৱা ডাঙৰীয়াৰ চাইন তেখেতৰ এই এগ্ৰিমেণ্টখন মতে এগ্ৰিমেণ্টৰ ক্ল'জ নম্বৰ 4 মতে that a separate electricity meter shall be installed and the second party will pay the monthly electricity bill under the commercial category so and so প্ৰথম কথা তেখেতে আমাক ছেপাৰেট মিটাৰৰ একো বিল আজিলৈকে দিয়া নাই আমি তেখেতক এইটো কথা কৈছোঁ যে আমি এটা ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টি আমাৰ অডিট হয় আমাৰ একাউণ্টছ হয় আমি আপুনি হাতে লিখা বিল এখনক আমি গ্ৰহণ কৰিব নোৱাৰোঁ আপুনি আমাক ইলেক্ট্ৰিচিটি বিলৰ অফিচিয়েল বিলটো দিয়ক আজিলৈকে তেখেতে আমাক অফিচিয়েল বিলটো প্ৰডিউচ কৰিব পৰা নাই গতিকে যিহেতু অফিচিয়েল বিল এটাৰ বিল কিমান হয় 1200 টকা 1300 টকা বৰ বেছি 1500 টকা যিটো পাৰ্টিয়ে 80,000 টকা পাৰ মান্থ আপোনাক দিব পাৰে সেই পাৰ্টিটোৱে 1200 টকা আপোনাক দিব নোৱাৰিব নেকি নিশ্চয় দিব পাৰিব কিন্তু আপুনি আমাৰ সাইডটো বুজক যে আমি একাউণ্ট মেইনটেইন কৰিব লাগিব তাৰ কাৰণে আপুনি আমাক বিলটো দিব লাগিব তেখেতে আমাক বিলটো দিব পৰা নাই
তেখেতে আৰু এটা কাম কৰিছে যে এইখন তেখেতে এখন বিল সিদিনাখন প্ৰডিউচ কৰিছে। এইখন বিলত তেখেতে লিখিছে যে ৱাটাৰ চাৰ্জ 1333 টকা, ইলেক্ট্ৰিচিটি ইউনিট চাৰ্জ 8.2 8 টকা 20 পইচা ইউনিট লিখিছে, আৰু ফিক্সড চাৰ্জ লিখিছে 480 টকা। ফিক্সড চাৰ্জ আৰু এই ৱাটাৰ চাৰ্জ আপুনি নিজে এখন হাতত ল'ব, আপোনাক মই এটা কপি দি দিম, আপুনি লৈ যাব। ইয়াত কোনো জেগাতে এই কথাটো লিখা নাই যে তেখেতক আমি ৱাটাৰ চাৰ্জ বুলি কিবা চাৰ্জ দিব লাগিব, তেখেতক আমি ফিক্সড চাৰ্জ বুলি কিবা চাৰ্জ দিব লাগিব, কাৰণ তেখেতৰ লগত আমাৰ এগ্ৰিমেণ্ট মতে যি হৈছে সেইমতেহে আমি পে'মেণ্ট কৰিম। তেখেতৰ লগত আমাৰ এগ্ৰিমেণ্টত এনেকুৱা কোনো কথা নাই যে তেখেতক আমি পানীৰ বিল দিম, তেখেতক আমি এই ফিক্সড চাৰ্জ বুলি কিবা এটা দিম। গতিকে এই ফিক্সড চাৰ্জ বুলি যিটো তেখেতে ধৰি লৈছে আৰু ৱাটাৰ চাৰ্জ বুলি ধৰি লৈছে, সেই টকাটো 10 মাহ তেখেতে হিচাপ কৰি পেলাই আৰু তাৰ সৈতে এই 1200-1300 টকাকৈ যিটো পইচা সেইটো হিচাপ কৰি পেলাই তেখেতে ইলেক্ট্ৰিচিটি বিল এটা দাবী কৰিছে। কিমান টকা দিছে এইটো টোটেল তেখেতে এখন বিল দিছে আমাক 22,736 টকা। এই বিলখন তেখেতে লিখিছে 30 এপ্ৰিল তাৰিখে হ'ল। আৰু এতিয়া এইকেইদিন যোৱা এটা মাহ ধৰি কৰোণাৰ কাৰণে অফিচবিলাক বন্ধ, গভৰ্ণমেণ্টে বন্ধ দিছে, আমি যাব নোৱাৰোঁ, আমি গভৰ্ণমেণ্টৰ ৰুল ভাইলেট কৰিব নোৱাৰোঁ। গভৰ্ণমেণ্টে বন্ধ দিছে, আমি কোনো মানুহ অফিচলৈ যোৱা নাই, আমি সকলো মানুহ ঘৰত আছোঁ। আৰু আমাৰ দলৰ সদস্যসকলে, আমাৰ জাতীয় সেৱকসকলে বিভিন্ন ঠাইত যোনে য'ত যেনেকৈ পাৰে আমি এটা আহ্বান জনাইছিলোঁ, আমি ৰাইজক সেৱা কৰি আছোঁ। এইটো সময় ৰাজনীতি কৰাৰ সময় নহয়, এইটো সময় ৰাইজক সেৱা কৰাৰ সময়। তেখেতে আমাৰ অফিচত এজন কেয়াৰটেকাৰ থাকে, কেয়াৰটেকাৰৰ হাতত কাগজখন দি দিছে। আমাৰ ভাবি থকা হৈছে যে ঠিক আছে, অ'কে, অফিচটো খুলিব, কৰোণা কাল যাব, আমি তেওঁৰ লগত বহিম, ইছ্যুটো ক্লিয়াৰ কৰিম। কালি হঠাতে তেখেতে সংবাদ মাধ্যম মাতি আনি সংবাদ মাধ্যমৰ আগত তেখেতে অভিযোগ কৰিলে যে আমি তেখেতক 22,000 টকা দিয়া নাই। আচৰিত হৈ গ'লোঁ। আমি আপোনালোকক গোটেই তথ্য দেখুৱালোঁ যে তেখেতৰ বক্তব্যৰ সত্যতা নাই। যি পাৰ্টীয়ে, আকৌ কৈছোঁ, যি পাৰ্টীয়ে ইমান টকা আপোনাক দিব পাৰিছে, টকা 22,000 আপোনাক দিব পাৰিলেহেঁতেন। আপুনি যদি আমি আপোনাক দিয়া নাই, আপুনি কোৰ্টত যাব লাগিছিল, আপুনি আমাক লিগেল ন'টিছ পঠিয়াব লাগিছিল, আপুনি সংবাদ মাধ্যমত কিয় গ'ল? তাৰ মানে আমি বুজি পাইছোঁ যে আচলতে অসম জাতীয় পৰিষদক বদনাম কৰিবৰ কাৰণে, অসম জাতীয় পৰিষদে মূল্যবৃদ্ধি হৈছে বুলি যি কথা জনমত গঠনৰ চেষ্টা কৰিছে আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা লোৱা নাই, এই কথাটো ঢাকিবৰ কাৰণে, আকৌ কৈছোঁ দেই, জাতীয় পৰিষদৰ উত্থান, জাতীয় পৰিষদৰ কাম কাজ আৰু জাতীয় পৰিষদে দ্ৰব্যমূল্য বাঢ়িছে, চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই, এই ইছ্যুটোৰ পৰা সকলো বিষয়বস্তু ডাইভাৰ্ট কৰি নিবৰ কাৰণে, ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে অতি পৰিকল্পিতভাৱে অমিত বৰুৱা ডাঙৰীয়াক ব্যৱহাৰ কৰি এই কামটো কৰোৱা হৈছে। গতিকে এইটো এটা অপপ্ৰচাৰ, এইটো এটা ষড়যন্ত্ৰ, আৰু আমি বিশ্বাস কৰোঁ এইটো আমাৰ দলৰ মানহানি কৰা কাৰ্য। আৰু সেইকাৰণে আমি ইতিমধ্যে ডিচিশ্যন লৈছোঁ, আমি এখন ন'টিছ, তেখেতক লিগেল ন'টিছ অলৰেডি চাৰ্ভ কৰা হৈছে, আৰু আমি অমিত বৰুৱা ডাঙৰীয়াৰ ওপৰত এটা ক্ৰিমিনেল ডিফমেশ্যন কেছ, কাৰণ তেখেতে আমাৰ মাননীয় সভাপতি, মাননীয় সাধাৰণ সম্পাদক, মাননীয় কাৰ্যকৰী সভাপতি, আৰু আমাৰ দল সম্পৰ্কত তেখেতে অসাংবিধানিক আৰু এক ধৰণৰ আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছে। কাণমলা দি উলিয়াই দিম, গটিয়াই উলিয়াই দিম, কি মাৰিম পিটিম, এনেকুৱা কথা কৈছে, আৰু আমাৰ মানুহবিলাকৰ চৰিত্ৰ হনন কৰিব পৰা কথা কৈছে আমাৰ নেতাসকলৰ। গতিকে এইটো এটা ক্ৰিমিনেল ডিফেমেশ্যন। এণ্ড ছেকেণ্ডলি, যিহেতু তেখেতৰ লগত আমাৰ এইটো চিভিল ডিছপিউট, ফাইনেন্সিয়েল ইছ্যু ডিছপিউট, গতিকে এইটো লৈ পেলাই আমি তেখেতৰ ওপৰত আৰু এটা চিভিল ডিফেমেশ্যন কেছ আমি ফাইল কৰিম। আমি অলৰেডি ডিচিশ্যন লৈছোঁ, গতিকে আমি আইনৰ আশ্ৰয় ল'বই লাগিব। তেওঁ ভাড়াৰ সমান্তৰালকৈ আৰু এটা প্ৰসংগ কৈছিলে যে আপোনালোকৰ শেহতীয়া যি নিৰ্বাচনী ফলাফল, সেই ফলাফলক লৈও তেখেতে মন্তব্য কৰিছিলে যে সকলোতে শূন্য হ'ল, সমান্তৰালভাৱে হেলিকপ্টাৰ এটা প্ৰসংগ তেওঁ উল্লেখ কৰিছিলে যে হেলিকপ্টাৰ যেতিয়াৰ পৰাই উঠিল তেতিয়াৰ পৰাই ৰাইজৰ মাজৰ পৰা আঁতৰি গ'ল। এই বিষয়টোক লৈ আপুনি কি ক'ব? বিজেপি দলে 6খন-7খন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে, কংগ্ৰেছ দলে 4খন নে 3খন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে। তেখেতে সেইকেইটা প্ৰশ্ন বিজেপিক কিয় নকৰে, কংগ্ৰেছক কিয় নকৰে? জাতীয় পৰিষদ এটা ৰাজ্যৰ সেৱাৰ কাৰণে এটা দলৰ জন্ম হৈছে, এই দলে এখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব নোৱাৰিব নেকি? আৰু আমাৰ যিখন হেলিকপ্টাৰ, সেই হেলিকপ্টাৰখন আমাৰ দলৰ পইচা খৰচ কৰি পেলাই লোৱা নাছিল। আমাৰ এগৰাকী প্ৰাৰ্থীয়ে দলক তেখেতে দিব বিচৰা এটা কণ্ট্ৰিবিউশ্যন, তেখেতে দলক দিব বিচৰা এটা অনুদানৰ অংশ হিচাপে 4 দিনৰ কাৰণে হেলিকপ্টাৰখন বুক কৰিছে, আৰু 4 দিনত বৰ বেছি 6 লাখ নে 7 লাখ টকা সেই ব্যক্তিজনে তেখেতৰ একাউণ্টৰ পৰা পইচা দিছে, তেখেতৰ নিজৰ একাউণ্টৰ পৰা সেই হেলিকপ্টাৰ কোম্পানীটোক পইচা দিছে। এখন হেলিকপ্টাৰ 4-5 লাখ টকা দি এজন কেণ্ডিডেটে হেলিকপ্টাৰ এখন পাৰ্টিক দিছে, এইটো কোনচা ইমান ডাঙৰ কথা হৈ গ'ল? বিজেপি যে 6খন-7খন হেলিকপ্টাৰ চাৰ্টাৰ্ড ফ্লাইট উৰুৱাইছে, সেই প্ৰশ্নবোৰ কিয় নকৰে?
যিহেতুকে আপুনি কৈছে আপোনালোকে তেওঁৰ ওপৰত আইনী ব্যৱস্থা ল'ব বুলি, শেহতীয়াকৈ এতিয়া আপোনালোকৰ স্থিতি কি হ'ব? কাৰণ তেখেতে কৈছে যে 11 মাহলৈকে চুক্তি আছিলে আৰু আপোনালোকৰ 11 মাহ প্ৰায় হ'বৰো হৈছে, আৰু শেহতীয়া এই যি পৰিস্থিতি হ'ল তাৰপিছত আপোনালোকৰ কি হ'ব পদক্ষেপ? আমি আইনৰ আশ্ৰয় লৈছোঁ অলৰেডি, মানে আমি অলৰেডি আমাৰ দলৰ লগত জড়িত শীৰ্ষ পৰ্যায়ৰ আইনী বিশেষজ্ঞ আছে, তেখেতসকলৰ লগত আলোচনা কৰি ইতিমধ্যে আমি আইনগত ব্যৱস্থা তেখেতক ল'বৰ কাৰণে এখন নটিচ অলৰেডি ছাৰ্ভ কৰা হৈছে যে আমি আপোনাৰ অফিচটো এৰি দিম, কাৰণ আপোনাৰ ওচৰত আমাৰ পইচা পাবলগীয়া আছে, আৰু যিহেতু এটা ডিছপুট হৈছে আপুনি আমাৰ পইচাকেইটা ঘূৰাই দিয়ক, আমি আপোনাৰ অফিচটো এৰি দিম। এইটো যোৱাকালিয়ে অলৰেডি ডিচিশ্যন লোৱা হৈছে। আৰু তাৰপিছত যিহেতু বিভিন্ন মিডিয়াত ওলাইছে বাতৰিটো, আৰু আমি দেখিছোঁ যে এইটো এটা আমাৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ, আমাক বদনাম কৰাৰ ষড়যন্ত্ৰ, অসমৰ মূল সমস্যাৰ পৰা ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰৰ পৃষ্ঠপোষকতাত হয়তো ইংগিতত এই ষড়যন্ত্ৰটো ৰচনা কৰা হৈছে। গতিকে আমি এইটো ৰাইজৰ আদালতলৈ লৈ যাম, আৰু একে সময়তে আমি এইটো আদালতৰ মানে ন্যায়িক ব্যৱস্থাৰো আমি শৰণাপন্ন হ'ম। অৰ্থাৎ এক কথাত আপোনালোকৰ কাৰ্যালয়ৰ যি স্থান সেয়া সলনি হ'ব পাৰে পৰৱৰ্তী পৰ্যায়ত? এইটো এনেও আগৰে দিছোঁ, এইটো অফিচটো 10 মাহৰ কাৰণে লোৱা হৈছিল, কাৰণ তেতিয়া সেই সময়টোত এনেকুৱা পৰিস্থিতি আছিল যে আমি ঘৰ বিচাৰি পোৱা নাই। একদম দল গঠন হৈছে, আৰু দল গঠন হোৱাৰ মানে হ'ব আৰু দল গঠনৰ সিদ্ধান্ত হৈছে, তেনেকুৱা সময়ত একদম হুলস্থুল কিছুমান মিডিয়াত দলৰ এটা কাৰ্যালয় নাই, সেনেকুৱা কথাও ওলাইছে। আৰু এনেও কাৰ্যালয় এটা লাগে দিয়কচোন দল এটাক, গতিকে কাৰ্যালয় এটা দৌৰাদৌৰিকৈ ল'বৰ কাৰণে এই অফিচটো পোৱা গ'ল, আৰু তেখেতক কোৱা হ'ল যে আপুনি আমাক অফিচটো দিয়ক। তেখেতে 80,000 টকা পাৰ মান্থ লাগিব বুলি ক'লে, ইমান টকা এডভান্স দিব লাগিব বুলি ক'লে, আমি মানি ল'লোঁ, আমাৰ দলে মানি ল'লে, আৰু সেইমতে লোৱা হ'ল। কিন্তু সেইখিনি সময়ৰ কাৰণে আৰু ঘৰটো সৰু হৈছে আমাৰ কাৰণে, এণ্ট্ৰেঞ্চটো আপুনি চাব একেবাৰে সৰু। আমি মিডিয়াৰ মানুহক মাতিলে আমি বৰ লাজ পাওঁ, আমাৰ স্পেচ বৰ কম। এইকেইদিন আমি ইভেন প্ৰেছ কনফাৰেঞ্চ কৰিলে ছ'চিয়েল ডিষ্টেঞ্চিঙে আমি মেইনটেইন ভালকৈ কৰিবলৈ দিগদাৰ হৈ যায়। সেইকাৰণে আমাৰ এনেও অফিচটো বদলাব লাগিব। গতিকে তেখেতৰ অফিচত তেখেতৰ ঘৰত আমি চিৰদিনলৈকে নাথাকোঁ।